আপুনি বৰ্তমান ক'ত আছে আৰু কেনেধৰণে গোটেই প্ৰক্ৰিয়াটো আগবাঢ়িছে নলবাৰীৰ বৰ্তমান কোনটো ভোট গণনা কেন্দ্ৰত আপুনি উপস্থিত আছে মানসক নলবাৰী জিলাখনত যেহেতু 12টাকৈ জিলা পৰিষদ সমষ্টিৰ যিটো ভোট গণনা কেন্দ্ৰ সেই কেন্দ্ৰটো গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা হৈছে আৰু ইয়াত যি ষ্ট্ৰং ৰুম সেই ষ্ট্ৰং ৰুমত ইতিমধ্যে 8 বজাৰ লগে লগে যিসমূহ বেলট বক্স আছিল সেই বেলট বক্সসমূহ খোলা হৈছে আৰু যিসমূহ পোষ্টেল ভোট আছিল সেই পোষ্টেল ভোটসমূহ গণনা প্ৰক্ৰিয়া চলি আছে যদিও নলবাৰী জিলাখনত 12টাকৈ জিলা পৰিষদ সমষ্টিৰ 65গৰাকীকৈ আঞ্চলিক পঞ্চায়ত সদস্য পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু 150টাকৈ ৱাৰ্ডৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল এইখিনি মুহূৰ্তত যিসকল দৰ্শকে আমাৰ ND24 চাই আছে তেখেতসকলৰ জ্ঞাতাৰ্থে আমি জনাওঁ যে ইতিমধ্যে নলবাৰী জিলাখনত 150টাকৈ ৱাৰ্ডৰ 95টাকৈ ৱাৰ্ডত বিনা প্ৰতিদ্বন্দ্বিতাৰে ৱাৰ্ড মেম্বাৰ কেইগৰাকী জয়ী হ'বলৈ সক্ষম হৈছে ঠিক একেদৰে 65গৰাকীকৈ আঞ্চলিক পঞ্চায়ত সদস্যৰ দুগৰাকী আঞ্চলিক পঞ্চায়ত সদস্য বিজেপি মিত্ৰজোঁটৰ যি প্ৰক্ষেপিত আছিল তেখেতসকলে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিবলৈ সক্ষম হৈছে আৰু আজিৰ যি ভোট গণনা প্ৰক্ৰিয়া সেই ভোট গণনা প্ৰক্ৰিয়া 6টাকৈ ৰাউণ্ডত হ'ব বুলি ইতিমধ্যে আমি অনুমান কৰিছোঁ কাৰণ যি নলবাৰী জিলাখনত থকা 65টাকৈ আঞ্চলিক পঞ্চায়তৰ যি সদস্য সেই সদস্যসমূহৰ যি ভোট গণনা প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া চলি আছে আৰু 13টাকৈ যি আচলতে যি 13টাকৈ কাউণ্টিং হলৰ ব্যৱস্থা কৰা হৈছে এই মুহূৰ্তত মই যি স্থানত উপস্থিত আছোঁ এয়া হ'ল কাউণ্টিং হল নম্বৰ 10 আৰু এয়া হ'ল মুকালমুৰা জাগাৰা যি জিলা পৰিষদ সমষ্টি আছে এই সমষ্টিটোত এই ধৰণে ভোট যি গণনা সেই ভোট গণনা চলি আছে আৰু ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে নলবাৰী জিলাখনত 12টাকৈ জিলা পৰিষদ সমষ্টিৰ যি নিৰ্বাচন অনুষ্ঠিত হৈছিল যথেষ্ট আকৰ্ষণীয় হৈ পৰিছিল আৰু এই যিটো হ'ল প্ৰথম ৰাউণ্ডত আচলতে যি 1 নম্বৰ গাঁও পঞ্চায়ত 6 নম্বৰ গাঁও পঞ্চায়ত চলি আছে হোল নম্বৰ 2ত হোল নম্বৰ 3ত চলি আছে গাঁও পঞ্চায়ত 12 নম্বৰ গাঁও পঞ্চায়তৰ ঠিক একেদৰে 4 নম্বৰ হলত যি 16 নম্বৰ গাঁও পঞ্চায়ত 5 নম্বৰ হলত গাঁও পঞ্চায়ত 20 নম্বৰ যি গাঁও পঞ্চায়ত ঠিক একেদৰে 6 নম্বৰ যি হ'ল সেই 6 নম্বৰ হলত 26 নম্বৰ গাঁও পঞ্চায়ত এই ধৰণে শৃংখলাবদ্ধতাৰে যিসমূহ কাউণ্টিং হল আছিল সেই কাউণ্টিং হলসমূহত গাঁও পঞ্চায়ত অনুসৰি যিসমূহ নিৰ্বাচন সেই নিৰ্বাচনসমূহ সুন্দৰকৈ ইয়াত ভোট গণনা ইয়াত অব্যাহত আছে অকণমান ভিতৰ ভাগৰ পৰিৱেশটো যদি আমি দেখুৱাওঁ মোৰ সতীৰ্থ পৰাকে দেখুৱাব এই ধৰণে শৃংখলাবদ্ধতাৰে যিসকল নিৰ্বাচনী ভোট গণনাৰ কামত নিয়োজিত বিষয়া কৰ্মচাৰী তেখেতসকলে ইয়াত যি ভোট গণনা কাৰ্য সেই ভোট গণনা কাৰ্য অব্যাহত ৰাখিছে এতিয়ালৈকে আনুষ্ঠানিকভাৱে কোনো ধৰণৰ তথ্য সদৰি কৰা নাই যদিও আমি গম পাইছোঁ যে প্ৰায় বহুখিনি জিলা পৰিষদ সমষ্টিত 12টাকৈ জিলা পৰিষদ সমষ্টিৰ ভিতৰত 7টাৰো অধিক জিলা পৰিষদ সমষ্টিত বিজেপি মিত্ৰজোঁটৰ যিসকল প্ৰাৰ্থী আছিল সেই প্ৰাৰ্থীসকলে বিভিন্ন স্থানত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে ঠিক একেদৰে ইতিমধ্যে যিহেতু পোষ্টেল ভোট বহুখিনি গণনা কৰা হৈছে যদিও তাৰ তথ্যখিনি এতিয়ালৈকে আনুষ্ঠানিকভাৱে সদৰি কৰা নাই পোষ্টেল ভোটৰ ক্ষেত্ৰতো কিন্তু দেখিবলৈ পোৱা গৈছে বিজেপি মিত্ৰজোঁটৰ যিসকল প্ৰাৰ্থী সেই প্ৰাৰ্থীসকল অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে আৰু আমি পুনৰবাৰ দেখুৱাইছোঁ এয়া হ'ল যিহেতু 13টাকৈ কাউণ্টিং হলৰ ব্যৱস্থা কৰা হৈছে 12টাকৈ জিলা পৰিষদ সমষ্টিৰ 13টাকৈ কাউণ্টিং হলৰ এয়া হ'ল 10 নম্বৰ কাউণ্টিং হলৰ দৃশ্য মুকালমুৱা জাগাৰা জিলা পৰিষদ সমষ্টিৰ যিসকল প্ৰাৰ্থী সেই প্ৰাৰ্থীসকলৰ ইয়াত যি ভোট গণনা সেই ভোট গণনা ইয়াত অব্যাহত আছে আৰু নলবাৰী জিলাখনত এইবাৰৰ যি নিৰ্বাচন অনুষ্ঠিত হৈছিল সেই নিৰ্বাচনত দেখিবলৈ পোৱা গৈছিল বৰক্ষেত্ৰী চৰ জিলা পৰিষদত 87.36% ভোটাৰে ভোটদান কৰি জিলাখনৰ ভিতৰতে জিলা পৰিষদ সমষ্টিৰ যি শীৰ্ষত তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিছিল কিন্তু ইয়াৰ বিপৰীতে তিহু জিলা পৰিষদ সমষ্টিত সৰ্বনিম্ন আচলতে ভোটদান হৈছিল জিলা পৰিষদ সমষ্টি ভিত্তিক যদি আপুনি চাবলৈ যায় তাত মাত্ৰ 70.80% ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছিল আৰু নলবাৰী জিলাখনত নাৰী শক্তি সঁচাকৈ এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে এইবাৰো দেখিবলৈ পোৱা গৈছে এইবাৰৰ নিৰ্বাচনত যি মহিলাসকলে পুৰুষতকৈ যথেষ্টখিনি ভোটদান বেছিকৈ সাব্যস্ত কৰিছিল ভোটদান কৰিছিল 0.22% মহিলাই ভোটদানৰ ক্ষেত্ৰত তেওঁলোকে শীৰ্ষত আছিল আৰু আপুনি এই ক্ষেত্ৰত যদি আমি নলবাৰী জিলাখনৰ কথা যিহেতু আমাৰ দৰ্শকসকলক আমি জনাইছোঁ ইতিমধ্যে যি ফলাফলৰ কথা যদি আমি চাবলৈ যাওঁ 12টা জিলা পৰিষদ সমষ্টিৰ কথা ইতিমধ্যে মই উল্লেখ কৰিছোঁ যে যিহেতু ভোট গণনা কেন্দ্ৰসমূহত ভোট গণনা চলি আছে গতিকে 12টাকৈ জিলা পৰিষদ সমষ্টিৰ 7টাৰো অধিক জিলা পৰিষদ সমষ্টিত বিজেপি মিত্ৰজোঁটৰ যিসকল প্ৰাৰ্থী আছিল তেওঁলোকে অগ্ৰগতি লাভ কৰাৰ তথ্য আমি ইতিমধ্যে লাভ কৰিছোঁ যদিও আনুষ্ঠানিকভাৱে এই মুহূৰ্তলৈকে কোনোখিনি তথ্য সদৰি কৰা নাই ইয়াৰ উপৰিও 65গৰাকীকৈ যি আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল সেই নিৰ্বাচনত দেখিবলৈ পোৱা গৈছিল বিজেপি মিত্ৰজোঁটৰ দুগৰাকীকৈ প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিবলৈ সক্ষম হৈছিল আৰু গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা যি ভোট গণনা কেন্দ্ৰ সেই ভোট গণনা কেন্দ্ৰৰ বাহিৰভাগত কিন্তু দলীয় নেতা কৰ্মীসকলে যথেষ্টখিনি ইয়াত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে ঠিক একেদৰে বিভিন্ন প্ৰান্তৰ পৰা নলবাৰী জিলাখনৰ যিহেতু 12টাকৈ জিলা পৰিষদ সমষ্টিৰ যিসমূহ প্ৰাৰ্থী সেই প্ৰাৰ্থীসকলৰ সমৰ্থকসকল আহি ইয়াত ভিৰ কৰিছে আৰু ইয়াত প্ৰশাসনে অতি সুন্দৰকৈ তেওঁলোকৰ যিখিনি কাম কাজ পাৰ্চনেল চেলৰ পৰা আৰম্ভ কৰি আইডেণ্টিটি কাৰ্ড চেল গোটেইখিনি চেলে আচলতে নিজৰ যি দায়িত্ব সেই দায়িত্ব সুচাৰুৰূপে পালন কৰিছে অকণমান কথা পাতিম আপোনালোকে পাৰ্চনেল চেলৰ দায়িত্বত আছে তেখেতসকল আছে পাৰ্চনেল আপোনালোকে আপুনি কি দায়িত্ব আছে
আমি আই কাৰ্ড চেলত আইডেণ্টি কাৰ্ড চেলত কামখিনি সুন্দৰকৈ আগবাঢ়ি গৈছে এই নিৰ্বাচনৰ সময়ছোৱাত দায়িত্ব পালন কৰি কেনেকুৱা লাগে সকলোৰে এটা অহৰহ ব্যস্ততা থাকে খুবেই ভাল লাগে গতিকে আমি নিয়াৰিকৈ যিমানখিনি চেল আছে সকলোৱে লাগি আছে নিজৰ নিজৰ কামত নিজৰ নিজৰ দায়িত্ব সুকলমে পালন কৰি আছে নিশ্চয়কৈ আমি বাহিৰভাগৰ পৰিৱেশটো দেখুৱাম কাৰণ বাহিৰভাগত যিসকল দলীয় নেতাকৰ্মী সেই দলীয় নেতাকৰ্মীসকলে ভিৰ কৰিছে প্ৰাৰ্থীসকল আছে প্ৰাৰ্থীসকলে ইতিমধ্যে আহি উপস্থিত হৈছে বা প্ৰাৰ্থীসকলে কাউণ্টিং হলৰ ভিতৰভাগত প্ৰৱেশ কৰিছে আমি বাহিৰৰ পৰা দৃশ্যখিনি দেখুৱাইছোঁ অকণমান সতীৰ্থ পৰাকৈ দৃশ্যখিনি দেখুৱাব আৰু এই ধৰণে আৰক্ষী নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে আৰক্ষী নিৰাপত্তাৰক্ষীসকলে কোনো ধৰণৰ পৰিচয় পত্ৰ অবিহনে যাতে কোনো লোক ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে বা যিখিনি বিধি ব্যৱস্থা সেই বিধি ব্যৱস্থাখিনি যাতে বলবৎ হয় তাৰ কাৰণে আৰক্ষীয়ে যথেষ্ট গুৰুত্ব দিয়া দেখিবলৈ পোৱা গৈছে বৃহৎ সংখ্যক আৰক্ষী নিৰাপত্তাৰক্ষী এই ধৰণে গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি ভোট গণনা কেন্দ্ৰ সেই কেন্দ্ৰৰ বাহিৰভাগত মোতায়েন কৰা দেখিবলৈ পোৱা গৈছে অকণমান আপোনাৰ সৈতে কথা পাতিম যিহেতু এইবাৰ পঞ্চায়ত যি নিৰ্বাচন অনুষ্ঠিত হ'ল ভোট গণনা চলি আছে 2 ঘণ্টা পাৰ হ'ল কিবা তথ্য এই মুহূৰ্তলৈকে পাইছে নেকি এতিয়ালৈকে কোনো ধৰণৰ তথ্য অহা নাই কিন্তু চলি আছে আৰু যিহেতু মানে প্ৰশাসনে এইবাৰ তথ্য দিয়াৰ ক্ষেত্ৰতো যথেষ্ট কিবা মানে শিথিলতা কৰা দেখা গৈছে আৰু এতিয়ালৈকে বিশেষ তথ্য লাভ কৰিব পৰা তথ্য লাভ কৰিব পৰা নাই তথাপিও আপোনাক সুধিছোঁ আপুনি নলবাৰী জিলাখনৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক বা ইয়াত বিশেষ দায়িত্বটো আপুনি আছে এইবাৰ যিখন পঞ্চায়ত নিৰ্বাচনৰ যুঁজ এই যুঁজখন কি ধৰণৰ হ'ব বুলি আশা কৰা হৈছে ইতিমধ্যে যিহেতু বেলট বক্সত সকলোৰে ভাগ্যবন্দী হৈছে কি ধৰণৰ আশা কৰিছে ইতিমধ্যেতো ভোটৰ দিনা এই যি হ'ব লগা আছিল হৈয়ে গৈছে আৰু এইবাৰ যথেষ্ট হেৰি আছিলে মানুহে খুব বিশেষ এইবাৰ মানে ওলাই অহা নাই চবেই নিজস্বভাৱে ভোট দিছে মানুহক দিছে আৰু তেনেকুৱা কোনো পাৰ্টিৰ ফিলিংছ বা তেনেকুৱা এই ধৰণৰ বিশেষ এইবাৰ মানে পৰিলক্ষিত হোৱা নাছিলে এটা বস্তু আমি দেখিবলৈ পাইছিলোঁ নলবাৰীত নাৰী শক্তি সদায় গুৰুত্বপূৰ্ণ ভূমিকা লয় এইবাৰো কিন্তু পুৰুষতকৈ মহিলাৰ ভোটদানৰ হাৰ বেছি আছিল এইটো হয়েই আৰু ৰাজনৈতিক দলসমূহে সেই মহিলাখিনিক লৈ পেলাই যিহেতু তেওঁলোকে ৰাজনীতি কৰে আৰু মহিলাখিনিক উলিয়াই অনাৰ কাৰণে মানে ব্যৱস্থা কৰে আৰু মহিলাসকলো এতিয়া যথেষ্ট সক্ৰিয় হৈছে তেওঁলোকে ৰাজনৈতিকভাৱেও মানে সক্ৰিয় হৈছে সজাগ হৈছে আৰু মহিলাসকল ওলাই অহাটো অত্যন্ত শুভ লক্ষণ ভাল লক্ষণ আৰু মহিলাসকলক লৈ যদি আমি আগবঢ়াই নিব পাৰোঁ তেনেহ'লে নিশ্চিতভাৱে আমাৰ গণতন্ত্ৰৰ এটা সুস্থ দিশ নিৰ্ণয় কৰিব পাৰিব মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ভাস্কৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ